নমস্কাৰ বন্ধু বান্ধৱী সকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে ভালে আছো। আজি মনটো সঁচাকৈ বহুত ভালো লাগিছে, বহুত দুখো লাগিছে। মই কেইটামান ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ, আপোনালোকে চাব। আমাৰ হিয়া ৰামথুৰ এই ভিডিঅ'টো আচলতে কোনে কোনে চাইছে মই নাজানো। ভিক্টৰ দাসৰ লগত তেওঁ যিখিনি কথা বতৰা পাতিছিলে, মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মেইন কথাটো আচলতে সেইটোহে। তেওঁ ভিক্টৰ দাসৰ লগত যেতিয়া লাইভ যোগে কথা বতৰা পাতিছিলে আৰু তেওঁ নিজে ফোনটো লৈ আছিলে আমাৰ হিয়া ৰামথুৱে, তেওঁ যিখিনি কথা কৈছে এই ভিক্টৰ দাসক, মই সেইখিনি আপোনালোকক এই ভিডিঅ'টো দি দিছোঁ। আৰু মই জানো সেই ভিডিঅ'টো যেতিয়া কৰিছিলে লাইভটো আমি চাইছিলোঁ, আৰু তেতিয়াই তেওঁৰ মুখত শুনিছিলোঁ কিবা কথা ক'বলগীয়া হ'লে তেতিয়া আমাৰ হিয়া ৰামথুৱে কৈছিলে যে এইবিলাক কথা ইয়াত নকবি, ভালকৈ কবি এনেকৈ কৈছে, বেয়া কথা ক'ব নালাগে, একদম নকবি। কিন্তু ইমানখিনি আমাৰ হিয়া ৰামথু জীৱিত থকা অৱস্থাত ভিক্টৰ দাসক ইমান সুন্দৰকৈ তেওঁ বুজাইছে, কিন্তু সেই বুজনিখিনি তেওঁ মনত নলৈ এনেকুৱা অশালীন ব্যৱহাৰ কৰি ছ'চিয়েল মিডিয়াত যেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে নহয়, মই সেইখিনি আপোনালোকৰ মাজলৈ দি দিছোঁ। আৰু আপুনি কথা পাতিম বুলি কৈছিলে, কাৰ লগত? আকৌ লাইভ কৰি দিছো। আপুনিহে কৈছে। একো নাই, মোক ক'বলগীয়া একো নাই। প্ৰথম কথা, আৰু মই শুই উঠিছোহে অলপ দেৰি আগতে। এজনী টিয়া মোৰ, সেইটো ইক', এইটো ভিক্টৰ। গেদা বুলি কৈ দিওঁ, আপুনি নখৰ সমান নহয় বুলি কৈ দিয়ে। বেয়া কথা নকবি। এইটো কিষাণো আছে, মায়া আছে, মোৰ ষ্টুডিঅ'ত। সি আহি ওলালহি আহি। এতিয়া মই গধূলি জলপান অকণমান খাম, ৰুটি এখন খাম। গধূলি 12টা বাজিব। হা 10টা বাজিছে? নাই, এইটো মোৰ কাৰণে গধূলি। বেলেগ মানুহৰ কাৰণে ৰাতি হ'ব পাৰে, মোৰ কাৰণে গধূলি। আমাৰ কাৰণে গধূলি, তোৰ কাৰণেও নহয়, আপোনাৰ কাৰণে গ'লো। তই মই কাম কৰা দেখিলে তই বুলি হৈ যাবি, তই চুইচাইড কৰি দিবি তই। আপুনি ভগৱান। মই যেনেকৈ কাম কৰোঁ। নহয়, আমি জেজি ফেন ন। এতিয়া জেজি ফেনটো আপুনি যদি কৈ দিয়ে যে জেজি ফেন বিলাক মাৰি পেলাম বুলি যদি আপুনি ভাবে, মাৰি পেলাওক। নহয়, মাৰি নেপেলাওঁ, মাৰি কেলৈ পেলাওঁ? জেজি ফেন মাৰি পেলাব নেকি? জেজি ফেন নাথাকিলে মই কেনেকৈ থাকিম? গেটত জেজি লিখি থৈ দিছে। অঁ, জেজি লিখিছে, বিচাৰিবলৈ সুবিধা হয়। জেজি কোন? বিচাৰি ফুৰিব আপুনি নালাগে। ভগৱানটো কোন? মই ভগৱান নহয় দেই। মা পাপা তাৰপিছত জেজি, সেইটো বেলেগ মানে কথা। সৰুৰ পৰা গান শুনি আহিছো, কেনেকুৱা গান শুনিছো মই কৈ আছো। মা দেউতা মোৰ কাৰণে ভগৱান। পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেলি যাউৰি। মা দেউতা মোৰ কাৰণে ভগৱান, আৰু মোৰ কাৰণে ভগৱান। চবৰ কাৰণে আচলতে মা দেউতা ভগৱান হ'ব লাগে। আৰু এটা চবতছে চালীয়া কথা শুনকচোন, আপুনি ভগৱান। মই ভগৱান নহয়। আপুনি ভগৱান কোনে কৈছে? জেজি ভগৱান? No. Who said that? That's a wrong thing. No. That's a wrong Don't thing say you're that. saying. সেইটো মই চবকে কওঁ যে মোক No, বহুতে কয় জেজি আপুনি ভগৱান। ভগৱান, ভগৱান নহয়। I'm not. একো নাই, আমি নৰ্মেল কথা পাতি আছো। পাৰ্থ আছে আজি বোলো, পাৰদা আহক, চবেই চিনি পায়। চবে চিনি পায়। মোৰ ক্ল'জেষ্ট ফ্ৰেণ্ড, বেষ্ট ফ্ৰেণ্ড বুলি ক'ব লাগিব। আমি দুটাই এই বয়সলৈকে চলাই আছো আৰু। সি ড্ৰাম চলাই আছে, মই গান চলাই আছো, চিনেমা চলাই আছো। মানুহে ঠগিছে, মানে বহুত ঠগিছে। আৰু এইবাৰ পাৰ্থ আকৌ চিনেমাত এক্টিং কৰিব, মোৰ নতুন চিনেমা ৰৈ বিনাল। ময়ো কৰিম নেকি? পাৰ্থ কৰিব। তোক ক'ৰবাত দিলেও পাৰি, কিন্তু মই চিন্তা কৰি চাব লাগিব। মই মানে ষ্টৰিটো এতিয়া বনাইহে আছো, স্ক্ৰিপ্টিং চলি আছে। মই তাৰমানে ক'ৰবাত মানে জাবৰ তাবৰ উঠোৱা টাইপ, মানে কি যাব উঠাবি? দুখীয়া মানুহ ন। তোক দাড়ি চাৰি কাটি অকণমান ধুনীয়া কৰিব লাগিব। হা লেতেৰা পেটাকে থাকিব লাগে, এনেকে নহ'ব। চিনেমাত চিনেমাত এনেকুৱা নহ'ব। টিচাৰ ৰোল দি ধুনীয়া, খালি বেয়া কথা ক'ব নোৱাৰিব। হয়নে? বেয়া কথা গালি পাৰিব পাৰিব, একো নাই। ভালখিনি লওক, বেয়াখিনি নল'বা। এই জুবিন দাৰ দৰে মানুহ আছে নেকি অসমত? জান হাজাৰ গালি এতিয়া ময়ো পাৰোঁ। এতিয়া সি খালি বৰ বেলেগ ধৰণে গালি পাৰে। মই
তাক সেইটোৱে বুজাই আছোঁ আজি যে গালি পৰা এটা ধৰণ থাকে ইটছ এ ডিফাৰেণ্ট ৱে টু বাৰ্ষ্ট Yeah, we need to burst. It's a different way to burst. Indeed, we need. So you'll have to know it. Like, if you burst like anything, এতিয়া ভগৱানৰ পৰা শিকিম নে কাৰোবাৰ বেলেগৰ পৰা শিকিম না, এইবোৰ ভগৱান চগৱান না, ভগৱান আছে। মই গছক বিশ্বাস কৰোঁ, গছক ভগৱান বুলি এতিয়া ভাবোঁ। গছটো আপুনিয়ে মই এজোপা গছ হয় বাৰু। আপুনি এজোপা গছ এজোপা গছ মই নিজৰ গছৰ লগত মই তুলনা ৰিলেট নকৰোঁ কৰোঁ, নেকি? মই কথা পাতোঁ, আপুনি ইমান ডাঙৰ মানুহ মই গছৰ লগত কান্দো, গছৰ লগত কথা পাতোঁ, আমি মই কথা পাতো বোলো গালি পাৰোঁ, সেইটো বহুতে দেখি থৈছে আগতে। চ' গছে মোৰ কাৰণে মেইন। আৰু বেয়া কথা নকবি খালি দেই। ইয়াক ৰছী দি বান্ধচোন ইয়াক লৈ কি বকি থাকো তাক লগাই কথা। চ' আজি ভিক্টৰ মোৰ লগত আছে আৰু মই সৰু বৰ মানুহ। বৰ ভদ্ৰকে আছে, ধুনীয়াকে আছে, একো অভদ্ৰামি কৰা নাই, একো উৎপাত কৰা নাই, সেইটো চাগে মোৰ লগত থকাৰ কাৰণে, মোৰ ভাইটি হিচাপে। চ' চবে মৰম কৰিব আৰু তাক মোৰ জুবিন দা এইয়া মই তোৰে বাৰু দে, একো নাই। মোৰ খালি জুবিন দা। খালি ভালকে থাকিবি, ভাল হবি, ভাল মানুহক, আমাৰ নতুন জেনেৰেশ্যনক ভাল কথা শিকাবি, ভাল বস্তু শিকাবি, ভাল গান, ভাল চিনেমা, ভাল ৰৈ ৰৈ বিনালৈ আহি আছে, চবে চাব। ভিক্টৰ ঠিক নাই, তাক মই কাষ্ট কৰি দিব পাৰোঁ কিন্তু দেই, কোনোবা এটা কেৰেক্টাৰত। এতিয়া তাৰ লগৰ এটাই কৈছে তাক টিচাৰ কেৰেক্টাৰ এটা, টিচাৰে হয় বাৰু, আৰে কিন্তু ডাঙৰ মানুহ, ডাঙৰ মানুহ। কিন্তু ইয়াৰ নিচিনা টিচাৰ খুব কম আছে অসমত। আৰু বেয়া কৰা নাই। এইয়া ডোণ্ট বাৰ্ক, বাঘ বোলে Bark, yeah. বাঘ বোলে বাৰ্ক মানে কুকুৰে বাঘ কৰে কুকুৰ, তোক কুকুৰ বুলি কোৱা নাই বাৰু। মই আটাইতকৈ ভাল পাওঁ ডোন্ট বাৰ্ক মানে কুকুৰে বাঘ কৰে মই কিন্তু মানুহতকৈ বেছি কুকুৰক ভাল পাওঁ। ডোন্ট মোৰ বাৰ্ক গোটেই ঘৰখন কুকুৰ। মই ৰিচেণ্টলি এখন চিনেমা চালোঁ, ইটছ কল্ড ডগ মেন, চবে চাব। ইটছ এ বিউটিফুল ফিল্ম এবাউট ডগছ। আৰু মোৰ গোটেই ঘৰখন কুকুৰে ভৰ্তি গোটেই। চ' বেছি দেৰি নকৰোঁ, আজি লগ পালোঁ, ভাল লাগিল, আকৌ লগ পাম। থেংক ইউ এণ্ড লাভ ইউ। Sure, love. ৱেইট ফৰ মাই নিউ ফিল্ম ৰৈ ৰৈ বিনালে। ছেকেণ্ড কথা, মই জুবিন দাৰ ফিল্মত যে হিৰো হ'ব নোৱাৰো, এটলিষ্ট কুত্তা এটা হৈ কিনে ওলাব পাৰিব। কুত্তা হ'ব নালাগে ন, তোক বঢ়িয়া ভাল ৰোল এটা দিম জোৰ। দিলে। ভিক্টৰ কেন কাম, এভৰিবডি কেন বি এ এক্টৰ, ৰাইট। মই মিউজিচিয়ানৰ পৰা আহি ছিংগাৰ হ'লোঁ, তাৰপিছত কম্প'জাৰ হ'লোঁ, No, no. মিউজিক ডিৰেক্টৰ হ'লোঁ, আপুনি তাৰপিছত এক্টৰ আপুনি হ'লোঁ, main কথাটো কোৱা নাই। ডিৰেক্টৰ হ'লোঁ। না আপুনি So ইমান it's a journey. আপুনি ইমান ধুনীয়া সেইটো কোৱাই নাই। মই একো ধুনীয়া নহয় দে। আপুনি যে বম ধুনীয়া সেইটো কথা কোৱাই নাই। হ'ব, তই এতিয়া মনে মনে থাক, মই কাটি দিছোঁ দেই। কুনি মামা, কংস মামা, সেইবিলাক মাক শুধু মামা চামা লেউৰা বুলি মই কৈ থৈ দিওঁ, কেলা মেটাৰ নকৰে মোৰ কাৰণে। ঐ কোনোবাই মদ দি যাব পাৰিবি নেকি? কোনোবা জালুকবাৰী মাক শুধু তহঁতক চাওঁ মই কিবা। এতিয়া আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে নিজেই কওক। কি সুন্দৰকৈ আমাৰ হিয়াৰ আমঠুৱে বুজাই থৈ গৈছে যে বেয়া কথা ক'ব নালাগে। ইমান ধুনীয়াকৈ কোৱাৰ পাছতো এতিয়া তেওঁ আমাৰ হিয়াৰ আমঠুৰ হৈ যেতিয়া ন্যায় বিচাৰিছে আৰু ইমান ন্যায় বিচাৰি বেয়া কথাবিলাক কৈছে, আমি হজম কৰিব পৰা নাই। সেইকাৰণে এইবিলাক বাদ দিব লাগে আৰু ন্যায় কথাটোত মাত মাতিব লাগে। এইখিনি আমাৰ ক'ব লগা।